हेलो एवरीवन আজি গৈ আছো নলবাৰীত আমাৰ ঘৰৰ ওচৰৰে দাদা এজনৰ ঘৰত গাঁৱত পূজা আছে মনসা পূজা এই সুযোগতে সেই অঞ্চলটোলৈ যোৱাৰ এটা চান্স লাভ কৰিছো গতিকে মই ওলাইছো বাকি কিজনৰ লগত আপোনাক দেখাই আছো কি কি কৰিছো তাত গৈ পেলাই তো আহি পেলাই এনেকৈ এটা পুখুৰী পাৰত তাত বহিলো আহি পাইলাই আৰু সকলোকে ব্লগটো চাব যিসকলে চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি ল'ব আৰু আহি পেলাই ধুনীয়া এটো পুখুৰী গাঁৱৰ পুখুৰী গাঁৱলীয়া পৰিৱেশ এটা আৰু ইয়াতে এটা জিৰণি চৰা আছে তাতে মোৰ লগত অহা দাদা কিজনে কেৰম খেলাত লাগিল তাৰপিছত এয়া গাঁৱতে থকা এখন এলপি স্কুলৰ কেম্পাছ আৰু কাষতে এটা ধুনীয়া মন্দিৰ আৰু ইয়াৰ ছাত্ৰ সন্থাৰ শহীদ বেদী ধুনীয়া এটা কেম্পাছ আৰু য'ত স্কুল আছে আৰু এইটো এটা ধুনীয়া মন্দিৰ আৰু ইয়াত বিষ্ণুৰ অৱতাৰবিলাক অংকন কৰা আছে সাইডত তাৰপিছত আমি এতিয়া গৃহস্থৰ ওচৰলৈ আহি আছো য'ত পূজা হৈ আছে আৰু এয়া দেখিছে পূজা চলি আছে শেষ হ'ব হৈছে আৰু এতিয়া পূজাৰ নিৰ্মালী এইবিলাক পৰ্ব আৰম্ভ হ'ব চাই থাকিব এনেকুৱা পূজা হ'লে খুব ভাল লাগে গাঁৱৰ মানুহবিলাক একেলগে আহে আৰু এতিয়া পূজা শেষ হোৱাৰ পিছত মানুহবিলাকে খোৱা বোৱা আৰম্ভ কৰিলে খিচিৰি আৰু তাৰ লগত আৰু কিবা কিবি চব্জি আছে আইটেম আছে আৰু এনেকৈ বাৰান্দাতে বহি মানুহবিলাকে খাবলৈ ধৰিলে যিহেতু এইবোৰ গৰমৰ কথা চকী মেজৰ ব্যৱস্থা কৰিবৰ কাৰণে বহুত সময় লাগি যায় আমিও এনেকৈ খাবলৈ বহিলোঁ আমি এতিয়া মানে পূজাৰ নিৰ্মালী গ্ৰহণ কৰাত অপেক্ষাৰত নিৰ্মালী আহি পোৱা নাই নেকি